এই মুহূৰ্তত মই বিলাসীপাৰা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক যুৱ বিধায়ক জীৱেশ ৰায় সৈতে উপস্থিত আছোঁ। তেখেত কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ চিফৰ দায়িত্বটো আছে আৰু এইবেলি আজি বিধানসভাৰ নিৰ্বাচন আছিল। নিৰ্বাচনত তেখেতে বিলাসীপাৰা সমষ্টিত তেখেতে জয়লাভ কৰিবলৈ সক্ষম হৈছে। তেখেতৰ পৰা আমি পোনপটীয়াভাৱে কেইটামান কথা জানিবলৈ যত্ন কৰিম। আপোনাক স্বাগতম জনাইছোঁ। আৰু আমি দেখিছোঁ যে আপোনাক ৰাইজে আদৰি লৈছে, শুভেচ্ছা জ্ঞাপন কৰিছে। আজিৰ দিনটোতো আমি দেখিছোঁ যে বিভিন্ন সভা সমিতিত আপুনি উপস্থিত আছিল। মূল কথাটো হৈছে যে আগন্তুক 5 বছৰৰ বাবে আপুনি বিলাসীপাৰা সমষ্টিত বিধায়ক, আৰু বিধায়ক যিহেতু আপুনি হৈছে, এতিয়া ৰাইজে কি ধৰণে আপুনি আগবাঢ়িব সেই কথাখিনিও জানিব বিচাৰে। আগন্তুক এটা বছৰৰ যদি পৰিকল্পনা আপোনাৰ পৰা আমি জানিব বিচাৰোঁ, তেতিয়াহ'লে আগন্তুক এটা বছৰত কি কাম বিলাসীপাৰা সমষ্টিত আপুনি কৰিম বুলি ভাবি থৈ দিছে? হয়, প্ৰথমতে মোক আস্থা আৰু ভৰসাত লৈ যি আমাৰ NDA অকপ দলৰ টিকট প্ৰদান কৰাত মোক প্ৰদান কৰিছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ দলৰ সভাপতি অতুল বৰা ডাঙৰীয়া, কেশৱ মহন্ত ডাঙৰীয়া, দুয়োটা দলৰ সমূহ নেতৃবৰ্গক মই ধন্যবাদ জনাইছোঁ। আৰু মোক জয়ী কৰাৰ বাবে 10 নং বিলাসীপাৰা বিধানসভা সমষ্টিৰ সমূহ জাতি জনগোষ্ঠী সকলোকে মই অন্তৰৰ পৰা বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। 10 নং বিলাসীপাৰা সমষ্টিটো বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী এক অঞ্চল। সকলোৰে আমি শান্তিপূৰ্ণভাৱে বিগত দিনত শান্তিপূৰ্ণভাৱে বসবাস কৰি আহিছিলোঁ। মোৰ প্ৰথম যি কামেই হ'ব যে সকলোকে নিৰাপত্তা দিয়া, শান্তি সম্প্ৰীতিৰ মাজত 10 নং বিলাসীপাৰা সমষ্টিত আগন্তুক দিনত মিলনৰ সমন্বয়ৰ সেতুডাল আগন্তুক দিনত অধিক কটকটীয়া হ'ব। তাত আমি সমন্বয়ৰ মাজেৰে মিলা প্ৰীতিৰ মাজেৰে সকলোৱে, মই ক'লোঁই যে বিগত দিনত যিদৰে হত্যা হিংসা গৰু চোৰৰ উপদ্ৰৱ হৈছিল, সেই গৰু চোৰ হত্যা হিংসা ড্ৰাগছ ইত্যাদি যি বিশৃংখল পৰিৱেশ, এই পৰিৱেশৰ পৰা পৰিত্ৰাণ দিয়াৰ জনসাধাৰণক শান্তি দিয়াই মোৰ একমাত্ৰ লক্ষ্য আৰু উদ্দেশ্য হ'ব। আৰু যাৰ কাৰণে মই বিধায়ক হৈয়েই আমাৰ জিলা প্ৰশাসন আৰক্ষী প্ৰশাসনৰ সৈতে মই যোগাযোগ কৰি গৰু চোৰৰ কাৰণে যাতে গৰু চোৰক কঠোৰ শাস্তি প্ৰদান কৰিব লাগে, চুৰি ডাকাইতি ড্ৰাগছ ইত্যাদি বন্ধ হ'ব লাগে। মই শপত গ্ৰহণ নলোৱাৰ আগতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ আশীষ লৈ, তেওঁৰ আশীৰ্বাদ লৈ মই সমষ্টিটোলৈ আহিছিলোঁ আৰু জিলা নেতৃবৰ্গৰ সৈতে জিলা আৰক্ষী প্ৰশাসনৰ সৈতে মই বৈঠক বহিছিলোঁ। আৰু তেতিয়াই মই তেখেতসকলক আহ্বান জনাইছিলোঁ। আৰু দেখা পাইছে যে যোৱা দুদিনৰ পৰা গৰু চোৰ ইতিমধ্যে ভালেকেইগৰাকী কৰায়ত্ব হৈ আছে আৰু ইতিমধ্যে কৰায়ত্ব হৈছে। আৰু দেখা পাইছে যে আপোনালোকে ড্ৰাগছ ইত্যাদি ইতিমধ্যে মানে ধৰা পৰি আছে, কৰায়ত্ব কৰিছে ড্ৰাগছৰ চোৰাং ব্যৱসায়িক। মই ক'লোঁ যে মোৰ প্ৰথম কামটোৱেই হ'ব জনসাধাৰণক নিৰাপত্তা দিয়া, দ্বিতীয়তে হ'ব শিক্ষাৰ দিশত ধুবুৰী জিলাৰ বিলাসীপাৰা আমি অসমৰ যেতিয়া মেট্ৰিকৰ ৰিজাল্ট দিয়ে, হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিয়ে, যি উত্তীৰ্ণ হোৱাৰ যে শতাংশ অসম ভিত্তিত চাবলৈ হ'লে বিলাসীপাৰাত বা ধুবুৰীত ক'ৰবাত এই শতাংশটো আমি কম দেখিবলৈ পাওঁ। আৰু যাৰ কাৰণে শিক্ষাৰ দিশত আমি নিশ্চিতভাৱে আগন্তুক দিনত যথেষ্ট কৰণীয় কাম কৰাৰ কাৰণে ইতিমধ্যে আমি প্লেনিং সাজু কৰি ৰাখিছোঁ। অঞ্চলে অঞ্চলে আমি ইতিমধ্যে যিখিনি ল'ৰা ছোৱালী আছে বিনামূলীয়া প্ৰশিক্ষণ, বিনামূলীয়া ধৰি লওক গ্ৰীষ্মকালীন আহি আছে, এই গ্ৰীষ্মকালীন এক বিনামূলীয়া এক মানে টিউশ্যনৰ ব্যৱস্থা কৰা হ'ব, প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ'ব। আৰু লগতে ক্ৰীড়াৰ দিশত শৰীৰ যদি সুস্থ থাকে তেতিয়াহে আমি ভালকৈ এজন সুনাগৰিক হ'ব পাৰিম, শিক্ষাৰে শিক্ষিত ব্যক্তি হ'ব পাৰিম। গতিকে ক্ৰীড়াৰ দিশতো আমি যথেষ্ট কৰণীয় আছে। ষ্টেডিয়াম নিৰ্মাণৰ চিন্তা চৰ্চা কৰিছে। ষ্টেডিয়াম নিৰ্মাণৰ ইতিমধ্যে আমি মিনি ষ্টেডিয়াম নিৰ্মাণৰ চিন্তা চৰ্চা কৰিছোঁ। ক্ষুদ্ৰ ধনৰাশিৰে ইতিমধ্যে এখন যাতে ভাল খেলপথাৰ পাওঁ, DSAৰ এখন ভাল খেলপথাৰ আছে। যোৱাকালি অসম চৰকাৰৰ ফালৰ পৰা যোৱা পৰহি জিম চেণ্টাৰ এক মই মুকলি কৰিছিলোঁ। আৰু তাতে DSA যি বিলাসীপাৰা জিলা ক্ৰীড়া সন্থাৰ এখন খুব ডাঙৰ পথাৰ আছে, সেই পথাৰখনক মেৰামতি কৰি মাটি পুৰোৱাৰ পৰা আৰম্ভ কৰি এক ভাল পৰিকাঠামো প্ৰস্তুত কৰি আমি ল'ৰা ছোৱালীক উঠি অহা নতুন প্ৰজন্মক সুস্থ সবল ৰখাৰ কাৰণে ক্ৰীড়াৰ ক্ষেত্ৰখনক মই আগন্তুক দিনত অধিক গুৰুত্ব আৰোপ কৰিম। নিবনুৱা সমস্যা যথেষ্ট আছে আৰু সকলোকে চাকৰি দিয়াটো সম্ভৱ নহয়, চৰকাৰৰ বাবে সম্ভৱ নহয়। বা নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত মৎস্য পালন, পশুপালন এই ধৰণৰ বিষয়বস্তুসমূহৰ ওপৰত আপোনাৰ কি ধৰণৰ দৃষ্টি থাকিব? হয়, নিবনুৱা সমস্যা আমি সমাধান কৰিবই লাগিব। যে নিবনুৱা সমস্যাৰ কাৰণে ইতিমধ্যে আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে CM ত্ৰিপুলে আঁচনি যুগত কৰি ইতিমধ্যে বহু হাজাৰ হাজাৰ যুৱক যুৱতীক ইতিমধ্যে যোৱাটো বৰ্ষতে আমাৰ এককালীন আৰ্থিক ধনৰাশি আগবঢ়াইছিল। আৰু এইবেলি আমি অধিক হাৰত উক্ত ধনৰাশি আগবঢ়োৱাৰ লগতে আমি মোৰ বিধায়ক পুঁজিৰ ফালৰ পৰা নিজাববীয়াকৈ আমি হাঁহ পালন, ছাগলী পালন বা ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগ গঢ়ি তুলি আমাৰ বিশেষকৈ স্কিল ট্ৰেইনিং যাতে দক্ষতা বিকাশৰ জৰিয়তে কোনোবা গাড়ী চলাই ভাল পায়,
ভাল এজন তেওঁ গাড়ীৰ মেকানিক বনোৱাৰ কাৰণে তেওঁক প্ৰশিক্ষণ, ভাল গাড়ী চালক হিচাপে প্ৰশিক্ষণ, কোনোবাই ভাল ইলেক্ট্ৰিচিটিৰ কাম কৰিব তেওঁৰ ইচ্ছা কিন্তু তেওঁ নাজানে, গতিকে ভাল ইলেক্ট্ৰিচিয়ান হিচাপে তাক মানে দক্ষতাৰ বিকাশৰ জৰিয়তে ট্ৰেইনিঙৰ জৰিয়তে তাক গঢ়ি তোলা, ভাল কোনোবাই সুদক্ষ ছিকিউৰিটি গাৰ্ড হ'ব বিচাৰে কিন্তু তাৰ স্কিলখিনি ট্ৰেইনিংখিনি ক'তো পোৱা নাই, তেওঁৰ চাৰ্টিফিকেটখন নথকাৰ কাৰণে ওচৰতে থকা থাৰ্মেল পাৱাৰ প্ৰজেক্ট হোৱা স্বত্বেও তেওঁ তাত মানে নিযুক্তি হ'ব পৰা নাই। সেইখিনি কৰাৰ পিছত তাক যেতিয়া চাৰ্টিফিকেটখন হাতত তুলি দিম, মেকানিকজনক ভাল মেকানিকৰ এখন তাক চাৰ্টিফিকেটখন আমি তুলি দিম, ডেফিনেটলি তেতিয়া সংস্থাপন পোৱাৰ কাৰণে এক মানে ভাল এক সুব্যৱস্থা হ'ব বুলি আমি দৃঢ় বিশ্বাসী, আৰু যাৰ কাৰণে আগন্তুক দিনত দক্ষতা বিকাশ 10 নং বিলাসীপাৰাত অধিক হাৰত কৰা হ'ব বুলি আমি ইতিমধ্যে আঁচনি প্ৰস্তুত ইতিমধ্যে পৰিকল্পনা যুগত কৰি ওলাইছোঁ। সংখ্যালঘু লোকৰ ভোটাৰ যথেষ্ট আছে আপোনাৰ সমষ্টিত, সংখ্যালঘু ভোটাৰৰ বাবে বা আপোনাৰ সমষ্টিবাসীৰ বাবে সংখ্যালঘু লোকসকলৰ বাবে কি ধৰণৰ চিন্তা চৰ্চা আছে? চাওক, সংখ্যালঘু জনসাধাৰণ এইবাৰ আমাক প্ৰায় 12ৰ পৰা 13% ভোট 10 নং বিলাসীপাৰাত প্ৰদান কৰিছে। তো 10 নং বিলাসীপাৰা সমষ্টিটোত সংখ্যালঘু জনসাধাৰণ মই ক'লোঁ প্ৰায় 9ৰ পৰা 10,000 ভোট আমাক প্ৰদান কৰিছে। আপোনাৰ চেনেলৰ জৰিয়তে মই তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে সংখ্যাগুৰুৰ লগতে সংখ্যালঘুকো সমান্তৰালভাৱে আমি এইবাৰ উন্নয়ন কৰাত আমি গুৰুত্ব আৰোপ কৰিম। সংখ্যালঘুৰ দল সংগঠন, সংখ্যালঘুৰ বিশিষ্ট ব্যক্তিসকলকো লৈ ইতিমধ্যে আমি পৰিকল্পনা যুগত কৰি তেখেতসকলৰ সৈতে আমি কথা বতৰা পাতিছোঁ। তেখেতসকলে মোক প্ৰায় 20,000 ভোট দিয়াৰ এটা পৰিকল্পনা কৰিছিল, কিন্তু কংগ্ৰেছ দলৰ কিছু কুচক্ৰান্ত ষড়যন্ত্ৰ তেওঁলোকে AI ভিডিঅ' বনাই ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলৰ কিছুমান সাম্প্ৰদায়িক মানে কাজিয়া বা সাম্প্ৰদায়িক পৰিৱেশৰ কিছু ভিডিঅ' AI ভিডিঅ' তেওঁলোকে অতিৰিক্তভাৱে প্ৰস্তুত কৰি তেওঁলোকে দেখুওৱাৰ ফলত আমাৰ ভোটটো তাত বহুখিনি কমি গ'ল 10 নং বিলাসীপাৰাত। তেওঁলোকে এনেকুৱা সপোন দেখুৱাইছিল কংগ্ৰেছ দলে যে গৌৰৱ গগৈ ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হৈ বহি আছে আৰু তাৰ যিগৰাকী প্ৰাৰ্থী অমৃত বাছা ডাঙৰীয়া তেওঁ হোম মিনিষ্টাৰ হৈ বহি আছে, গতিকে চৰকাৰ একদম হোৱাটো নিশ্চিত তেওঁলোকৰ মতে, ভোটটো যাতে NDAৰ প্ৰাৰ্থী জীৱেশ ৰায়ক দি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক দি নষ্ট কৰিব নালাগে, এই ধৰণৰ এটা নেৰেটিভ ৱেব ক্ৰিয়েট কৰি ভোটাৰৰ মুখত সংখ্যালঘু ভোটাৰক সোমোৱাই দিয়াৰ কাৰণে আমাৰ ভোটটো কমিল। কিন্তু যিখিনি পাইছোঁ মই তেখেতসকলক ধন্যবাদ দিছোঁ। আগন্তুক দিনত একেলগে সংখ্যালঘু তাত থকা অন্যান্য জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী ভাষাভাষী সকলোৱে 10 নং বিলাসীপাৰা সমষ্টিটো আমি একেলগে হাতে হাত ধৰি উন্নতিৰ দিশত আমি আগবাঢ়ি যাম। শেষৰ প্ৰশ্ন আপোনাৰ পৰা বেছি সময় নল'ম। চাপৰত এটা প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ হৈছে আৰু ৰাইজে বিচাৰিছে যে জননেতা প্ৰাক্তন মুখ্যমন্ত্ৰী শৰৎ সিংহৰ স্থানত আপোনাৰ সুৰাৰ বিপণী হ'ব নালাগে, এই ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। ইতিমধ্যে সুৰাৰ বিপণী এখন মুকলি কৰিছিল। এতিয়া সেই বিষয়টোৰ ওপৰত আপোনাক যথেষ্ট আমি দেখিছোঁ যে আপোনাক নিবেদনো জনাইছে যে সুৰাৰ বিপণী হ'ব নালাগে, এইটো বিষয়ৰ ওপৰত আপোনাৰ স্থিতি কি? চাওক, চাপৰ এক ঐতিহাসিক এক অঞ্চল, চাপৰ এক ঐতিহাসিক চহৰ, গতিকে ঐতিহ্যপূৰ্ণ এই চহৰত যি সুৰাৰ বিপণী খোলাৰ কাৰণে ইতিমধ্যে যোজা চলাইছে বা খুলিছে, তাৰ কাৰণে মই অত্যন্ত দুখ পাইছোঁ। আৰু জনসাধাৰণে যি অঞ্চলটোৰ জনসাধাৰণে যি প্ৰতিবাদ কৰিছে, এই প্ৰতিবাদক মই সন্মান জনাই ইতিমধ্যে আমাৰ জিলা প্ৰশাসন, আবকাৰী বিভাগ, আবকাৰী মাননীয় মন্ত্ৰী ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সৈতেও মাননীয় মুখ্যমন্ত্ৰীৰ সৈতেও মই ইতিমধ্যে যোগাযোগ কৰি আমাৰ ফালৰ পৰা জিলা প্ৰশাসনৰ যিখিনি ষ্টেটমেণ্ট দিব লাগে আমাৰ ফালৰ পৰা যাৱতীয় ইতিমধ্যে ষ্টেটমেণ্ট আমি দিয়া হৈছে। আৰু ঘটনাটোৰ মেজিষ্ট্ৰেট পৰ্যায়ৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত চলি আছে। তো মই দেখিছোঁ যে আমাৰ যিগৰাকী চাপৰ পৌৰসভাৰ উপ পৌৰপতি অৰুণ কুমাৰ নাগ ডাঙৰীয়াৰ যি ল'ৰা, তেওঁৰ ল'ৰাৰ নামত এই আমাৰ অনুজ্ঞাপত্ৰখন প্ৰদান কৰা হৈছে। গতিকে চাপৰবাসীৰ আৱেগ অনুভূতি, প্ৰয়াত মুখ্যমন্ত্ৰী জননেতা শৰৎ চন্দ্ৰ সিংহৰ যি ইচ্ছা এটা আছিল যে চাপৰত কেতিয়াও মানে মদৰ দোকান কেতিয়াও ইয়াত খুলিব নালাগে, সেই আৱেগক সন্মান জনাই চাপৰবাসী ৰাইজৰ মতামতক শ্ৰদ্ধা জনাই আমাৰ চৰকাৰখনে নিশ্চিতভাৱে এই ক্ষেত্ৰত যোগাত্মক ৰাইজে বিচৰা ধৰণে পদক্ষেপ নিশ্চিতভাৱে গ্ৰহণ কৰিব আৰু অঞ্চলটোৰ সমষ্টিটোৰ প্ৰতিনিধি হিচাপে ৰাইজৰ পক্ষত আমি নিশ্চিতভাৱে থিয় দিম। এয়া আছিলে বিলাসীপাৰা সমষ্টিৰ বিধায়ক জীৱেশ ৰায়, আৰু তেখেতৰ লগত আমি কিছু কথা পাতিবলৈ যত্ন কৰিছিলোঁ। আপুনি চাই আছে ND24
সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰৱ।